That is beautiful. Thank you for the full. নমস্কাৰ বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ আৰু আপোনালোকে চাই আছে মৌচুম ব্লগ। That is beautiful. Thank you for the full. So guys, আমি আজি এনেকুৱা এজন ব্যক্তি ঘৰলৈ গৈ আছোঁ, মানে ব্যক্তি বুলি নকওঁ, লগৰটো আমাৰ। আমি গৈ আছোঁ। চ' সি যাদু কৰে, কেনেকুৱা যাদু কৰে কি সকলোখিনি আপোনালোকক দেখাম। So guys, কি বিউটিফুল প্লেচ চাওক, চবফালে বাগান। আমাৰ অসমখন সেইটো কাৰণে দেখিবলৈ সুন্দৰ, চবফালে বাগান, চব কি ধুনীয়া লাগিছে দেখি, নেচাৰেল বিউটি। ফাইনেলি গাইছ আহি পাইছোঁহি লগৰটো ঘৰত। আৰু চুলি তুলি মন নিদিব, চুলি তুলি পূৰা বেয়া হৈ গ'ল, হেলমেট পিন্ধি আহিছিলোঁ। চ' তাৰ ঘৰত এতিয়া যাম, পালোহি আৰু চকপানী ঘৰত আহিছোঁ। এতিয়া কেনেকুৱা যাদু দেখাই, সি কেনেকুৱা কি সকলোখিনি আপোনালোকক দেখাম। ভিডিঅ'টো কণ্টিনিউ চাই থাকক। ফাইনেলি মই চকপানী ঘৰ আহি পালোহি। নমস্কাৰ। আৰু চকপানীৰ কাৰণে মই মৰমত এখন গামোচা আনিছিলোঁ, যিহেতু আমাৰ অসমীয়া মেইন পৰম্পৰা গামোচা হয়, আৰু গামোচাখন মই দিছোঁ। থেংক ইউ। গামোচাখন দিয়াৰ বাবে ধন্যবাদ। এইখনৰ পাত্ৰ নহয় পিছে মই বোলো তুমি এইখনৰ পাত্ৰ নহয়, মানে তুমি যিমান অসমৰ কাৰণে কাম কৰি আছা এখন তুমি পোৱা যোগ্য হয় মোৰ মতে। ৰাইজে কেনেকুৱা ভাবে নাজানো। চকুপানী এনেই তোমাৰ মানে এই যাদু বোলা বস্তুটো চবেই চাইতো ভালেই পায়, এনেই মানে তোমাৰ মনত কেনেকে আহিলে, মানে কেতিয়াৰ পৰা আৰম্ভ হৈছিলে চিন্তাধাৰা মানে যাদুৰ বিষয়ে? যাদু মানে মই তোমাৰ যেতিয়া সৰুতে সৰু আছিলো অলপ, তেতিয়া ডিস্কভাৰী চাওঁ। এই ডিস্কভাৰীত দিয়ে ন যাদু প্ৰগ্ৰেম কিছুমান, এই ডাইনামো কৰে, চিনি পোৱা চাগে ডাইনামো মেজিচিয়ানক। তেওঁ যাদু কৰে তাৰমানে, তেওঁ মোৰ কাৰণে ভাল লাগে বস্তুটো, মানে বেলেগ গান চানতকৈ মই সেইবোৰ চাই মানে পুৰা মানে ডিস্কভাৰীত সেইটো কাৰণে ৰৈ থাকো, মানে সৰুৰ পৰাই তোমাৰ মানে তাৰপিছত অলপ ইণ্টাৰেষ্ট দিলো যাদু, মানে টিভিত চাই পেলাই এনেই ঘৰতে এনেই বনাই পেলাই এনেই ফটোৱাকে কৰি থাকো, মানে ঘৰৰ ওচৰৰ মানুহকে দেখুৱাওঁ। কেতিয়াবা ষ্টাৰ্ট কৰিছিলে এনে নিজে নে কাৰোবাৰ পৰা? ফাৰ্ষ্ট মই নিজে কৰিছো ষ্টাৰ্ট, মানে ট্ৰাই কৰিছো, মানে নিজেই সৰু সুৰা কিছুমান ট্ৰিক্স যিবোৰ আমাৰ প্ৰচলিত হৈ আছে, যিটো পৰা ইটোৰ পৰা ইটোৱে শিকে, ৰবৰ বেণ্ডৰ ট্ৰিক্স, টাচ পাছৰ কিছুমান ট্ৰিক্স, টাচ পাছ এযোৰ কিনি আনিলো, এনেই দেখুৱাওঁ কিছুমান, এনেকে দেখুৱাই মেলি গৈ আছো আৰু এতিয়ালৈকে চলি আছে। আৰু তাৰপিছত প্ৰফেচনেলি অলপ শিকিলো, বাহিৰৰ পৰা অলপ প্ৰিয়ম ডি মেজিচিয়ান বুলি কয়, সেইজনৰ পৰা অকণমান গাইডেন্স ললো, আৰু কিছুমান বাহিৰৰ মানুহৰ লগত কণ্টেক্ট কৰিলো, বাহিৰৰ যিখিনি মেজিচিয়ান সেইখিনি ডিগ্ৰী আকাৰত মোক দিলে, সেইখিনি মই অলপ শিকিলো। চ' তাৰপিছত মেজিক শ্ব' কৰি আছো। তেনেকে কৰি আছা? ক'ৰবাত শ্ব' কৰিবলৈ মাতিলে যায়? যাম। মই ডেছক্ৰিপশ্যনত চেনেলৰ লিংকটো দি দিওঁ, আৰু ফোন নম্বৰ দি দিম, কেতিয়াবা শ্ব'টো হ'লে মাতিব। এনেই নৰ্মেল এনেকে ট্ৰিক্স দেখাবা নেকি এতিয়া? কেনেকুৱা প্ৰথম যাদু কি দেখাবা? চ' প্ৰথম ট্ৰিক্স দেখুৱাম। এখন মেজিকৰ বুক আছে, এখন লিখা আছে, ফোন কেমেৰাটো উল্টাকে ওলাব, মেজিক বুলি লিখা আছে ইয়াত। আৰু এইখন তোমাৰ দেখুৱাই দিছোঁ মই তোমাক, এখন খালী, একো লিখা নাই, একো নাই, খালী দেখুৱাই দিছোঁ, সম্পূৰ্ণ খালী হয়নে? তোমাৰ এখন মই স্ক্ৰল কৰি দেখুৱাই দিছোঁ, তুমি চুই চাব পাই কিবা খালী কিবা একো নাই, চুই চাব পা নৰ্মেল, একদম নৰ্মেল হয়। মই চুই চাইছোঁ, বগা আছে নৰ্মেল। সৰুতে মই এনেকুৱা মেজিক কৰোঁ, তাৰপিছত ফু মাৰি দিলোঁ। আৰু তেনেকে এই নোট যেতিয়া চেঞ্জ হৈছিলে তেতিয়া কি কৰোঁ, মই এই যাদুৰ জৰিয়তে মই নোট উলিয়াওঁ, মানে পইচা উলিয়াওঁ। তেনেকে এখন খালী দেখিলা, কেমেৰাখন তুমি একো টেনশ্যন নাই, যাদু শিকিলে চব পাৰি। এনেকুৱা দিছোঁ চোৱা, ফু মাৰি দিলোঁ,
2000 টকা ও ভাই সাহেব এ 2000 টকা একো নাছিলে বে সব খালি আছিল এটা 2000 টকা নোট লৈ লাগে অৰিজিনাল অৰিজিনাল নকলি এটো জাদু দ্বাৰা ওলাইছে কেনেকা খবৰ দেখাই দিয়ে এটো 2000 টকা নোট ওলাইছে এই দেইছে আপোনালোকে জাস্ট 2000 টকা নোট প্ৰথমতে খালি আছিল আপোনালোকে দেখিছিলে খবৰ কি আকৌ খালি হৈ যাব নেকি হৈ যাব ও মাই গড মই একো ভিডিওটো একো এডিটিং হেৰি কৰা নাই এসক সব জাদু হয় খালি গলে এটা নরমাল আরে আগতে মানে মই এনেকা জাদু কিনি কৰো এনেকা কৰি নরমাল দেখাইছো তোমাক সেকেন্ড ট্ৰিক কি দেখাবা অলপ তোমাৰ গৈ এতিয়া মই মেন্টালিজম ট্ৰিক্সটা কৰিম এই ট্ৰিক্সটো মানে মই ডাইৰেক্ট ক'বলৈ যে মোৰ ট্ৰিক্সটো সফল হ'বই মানে নহ'বও পাৰে মেন্টেল কাৰণ তোমাৰ মাইণ্ডৰ লগত খেল কৰিম যেটো মোৰ কন্ট্ৰোল তোমাৰ মাইণ্ডৰ লগত কৰাটো বহুত টান কাম কাৰণ মই লগ পোৱা তোমাক কমান দেৰি হৈছে এনে কথা বতৰা পাতি থাকো কিন্তু এটা লগ পোৱা ষ্টাডি কৰিছো মই যিমান পাৰ ষ্টাডি কৰিছো তোমাৰ লগত কথা পাতিছো সো মোৰ মাইণ্ডৰ পৰা কিবা এটা বস্তু তোমাৰ মাইণ্ডলৈ মই ট্ৰান্সফাৰ কৰিবলৈ চেষ্টা কৰিম সো অকমান দেৰি আগত মই ঘৰত বহি আছিলো অকমান দেৰি আগত ঘৰত বহি আছিলো আৰু মই নিজৰ বিচনাতে বহি এখন মোক বুক ললো বুকখনত এটা প্লেন পেপাৰ মানে বুক বুলি কৈছো প্লেন পেপাৰখনত তাত মই এটা মাৰ্কাৰে এটা 4টা ডিজিট থকা এটা নাম্বাৰ লিখিলো যিকোনো মানে 4টা ডিজিট 1 2 3 4 যিকোনো মোৰ মনলৈ যে কিবা এটা আহি গ'ল নাম্বাৰ এটা সেইটো মই লিখি থৈ দিলো এটা হে নাম্বাৰটো তুমি ক'ব পাৰিবা ফটো মাৰি থৈছো দে মই এই নাম্বাৰটো তাৰমানে মোৰ মোবাইলৰ এই বিছনাখনতে কাগজখন থৈ মই ফটো মাৰি থৈছো হে নাম্বাৰটো কি তুমি এনি গেছ কৰিব পাৰিবা নি সম্ভৱ নি এনি গেছ কৰিবটো নোৱাৰে কোনো খুব বেছি এটা পাইলেও তিনটাটো নোৱাৰি এটা মিলি যাব পাৰে কেনেবাকে এলা পাগত মানে কিন্তু গুটেটো কৈ দিব নোৱাৰা বহুত টান কথা হয় সো মোৰ মাইণ্ডত আছে হে নাম্বাৰটো হয়নে তোমাৰ মাইণ্ডলৈ মই ট্ৰান্সফাৰ কৰিবলৈ চাম কিন্তু তুমি মোৰ সহযোগ কৰিব লাগিব ফাৰ্ষ্ট এটা কাম কৰা তুমি এটা কাম কৰা তুমি চৌকিটা মুই দিয়া জাষ্ট মুদা ওকে এতিয়া তুমি ভাবা একদম সাইলেন্ট একো দীঘলকেটা উখা লৈ লোৱা ফাৰ্ষ্ট ওকে বাবা তুমি ৰাস্তাত গৈ আছা আৰু গৈ থাকোতে তুমি এখন গাড়ী দেখিছানে গাড়ীখন দেখিছা জাষ্ট ইমেজিন কৰা গাড়ীখন দেখিছা গাড়ীখন তুমি কি গাড়ী দেখিছা কিবা বস্তু অনা গাড়ী এখন বস্তু মানে মাল কঢ়িয়া গাড়ী এখন দেখিছা ঠিকে আছে তাত এখন নাম্বাৰ প্লেট আছে 0103 সেইটো নাম্বাৰ আৰু তাৰ পিছত 4টা সংখ্যা আছে 0103 টো দেখিছা তুমি না লিখা আছে 0103 তাৰ পিছতো 4টা সংখ্যাৰ নাম্বাৰ প্লেট তুমি এটা কাম কৰা সেই যে 4টা সংখ্যা সেই 4টা মনলৈ আনি থাকা পুৰা স্পষ্টকে যেতিয়া দেখিবা তুমি এটো এইটা নাম্বাৰ হয় স্পষ্টকে তুমি দেখিবা তেতিয়া মোক কোৱা যে সেইটা নাম্বাৰ কি কি দেখিছা তুমি 5085 0 টো বাদ দিয়া 0 টো নেৰি দিয়া 0 টো মই নালিখাম কবলৈ পাহৰিলো 0 টো নালিখা ভাবি থাকা বাবা এটা কোৱা 5135 ইনে মনলৈ আহিছে না তুমি দেখিছা সো মই ইয়াত ফটোজ আছে সবে গুগল ফটোজ থাকেই সো মই ইয়াত ফটোজ আছে এটো দেখিছা ফটোজ চাই লোৱা ফটোজ দেখিছা না তুমি কেমেৰা ধৰি পাইছা না তুমি কিমান দেখা দিছো এটো ফটোজ আছে ফটোজ গলো আৰু তোমাৰ ইয়াত গৈছো চাবা ইয়াত এখন পিকচাৰ আছে ৰাইট আৰু পিকচাৰখন তুমি চাব পাৰা এখন মোৰ নিজৰ এটো নিজে পাৰ্সোনাল হেচুৱা চাই লোৱা পাৰ্সোনাল গেলে মই গুটেকিন দেখুৱাই দিও পাৰ্সোনাল গেলে এটো মোৰ আৰু ইয়াত এটো চোৱা আপোনালোকে দেখিছে 5135 মই প্ৰথমতে বেলেগ ভাবিছিলো কিন্তু পিছত এও ভালকে চাবলৈ কতে এটো ওলাইছে এখন বিশ্বাস আছে মই অকমান আগত ফটো মাৰিছো এখন তুমি গম নপা তোমাৰ মাইণ্ডলৈ মই ট্ৰান্সফাৰ কৰিছো একো এটো কেমেৰা ট্ৰিক্স নহয় তুমি এটো দেখিলে মই মানে কেনেকে কইলা বে এটা তোমাৰ আসলে তুমি বস্তুটো ভবা নাই কিন্তু মই ভবাইছো তোমাক মই ফোর্স কৰিছো তোমাক এটো ভাবা যে এটোকে ভাবা আৰু বস্তুটো মানে এ তুমি এটো চাব পাৰা অৰিজিনাল মই গেলে হয় নাই গম পাইছো চেক কৰি চাব পাৰা একো নাই গম পাইছো এটো গাইস আপোনালোকে দেখিছে এটো চক এটো নাম্বাৰ আকবাৰ দেখা দিছো 5135 দেখিছে শর্ট বাই সিপিবি লিখা আছে এও মানে মেন্টালিজেন এনেকুৱা জাদু দেখালে মানে মই আচৰিত হৈছো দেখি মানে কেনেকে বে এও মাইণ্ডত যোনটো ভাবিছে এও পৰা মুলে ট্ৰান্সফাৰ কৰিছে আৰু এ মোক কোৱাও না আগতেকে মানে হেতু ডাঙৰ কথা আৰু মোবাইলত চেক কৰিছো অকল এখন ফটো আছে মই যোনটো প্ৰথমতে বেলেগ ভাবিছিলো কিন্তু তেওঁ গলে ভালদৰে লক্ষ্য কৰা কিন্তু মই ভালদৰে ভাবিছাতে 5135 এটো নাম্বাৰ পালো আৰু এতিয়া তুমি বা হেবু দেখা এতিয়া কিবা কি দেখা বাৰু মই ষ্টেজত এটা পাৰফৰ্ম কৰো এটা হেতু কয় ভূতৰ জুলুঙা বুলি মই পাৰফৰ্ম কৰিম আসলে ষ্টেজত যেতিয়া কও কথাটো কও তেতিয়া কও ভূতৰ জুলুঙা বেলেগ বেলেগ ভাবিব দেই ভূতৰ জুলুঙা ইনা মই নামটো দিলেছে সো অন্ধবিশ্বাস হলে নাযাবগে সো মই সেই ভূতৰ জুলুঙাটো মোৰ ওচৰত আছে এটো হৈছে মোৰ ভূতৰ জুলুঙা এটো এটা খালি সুইচৰ হাতখন উমুৱাই মিলি চোৱা চাব পাৰা কিবা কিনি নাইতো আছে এ দেইছে একো না একদম খালি গাঠি এটা আছে জাস্ট গাঠিটো আছে মানে এটো ফুলটো লাগি আছে উল্টা কৰি দেখাই দিছো একদম খালি আৰু তোমাৰ সব পইচা আছে নি পইচা আছে দি দিয়া
50 টকা উলিয়াই দিছা যাদুকৰক 50 টকা দিয়াটো বহুত কথা আকৌ যাদুকৰে 50 টকা কি কৰিব পাৰে ঠিক নাই নাইকিয়াও কৰি দিব পাৰে এই নাইকিয়া কৰিলে ঘৰলৈ তেল ভৰাই যাবলৈ নাই ঠিক আছে 50 টকা এইটো আছে দেখিছে এই 50 টকাটো মই জাষ্ট এইটো নৰ্মেল তুমিয়ে ভৰাই দিয়া মই ভৰাও তুমিয়ে ভৰাই দিয়া জাষ্ট ভৰাই দিয়া 50 টকাটো সোমাই আছে হয়তো কেমেৰা দেখিছে এইটো 50 টকা এইটো 50 টকা 50 টকাটো তুমি ইয়াত সোমোৱালা হয়নে হয় সোমাই দিলা মই অলপ এনেকৈ জোকাই দিলোঁ কেমেৰাটোতো অন হৈ আছে মই জোকাই দিলোঁ ক'ত লৈ চাব পাৰিম চাব পাৰিবা চাব পা চুই চাব পা উল্টাকৈ দেখুৱাই দিছোঁ মই এইটো খালী একেবাৰে নাই এনে পইচাটো ইয়াতে আছে নে ক'ৰবাত গৈছে সেইটো আচলতে ট্ৰিক্স এইটো মই তোমাক কৰিছোঁ ট্ৰিক্স এইটো হৈছে মেজিকৰ ট্ৰিক্স কিছুমান ট্ৰিক্স এইটো খালী হৈ গ'ল আৰু যদি মোৰ মন যায় ফু মাৰি দিওঁ আৰু ওলাইও যাব পাৰে সেইটো ফুৰি গ'ল এনেকে ওলাইছে যেনেকে কিবা ভেকুলিতে জাপ মাৰি দিয়ে পইচাটো সেইটো ওলাই গৈছে পইচা যেনেকে তেনেকে আছে দেখিছে এইটো 50 টকা ঠিক আছে পইচাটো পালা নহয় হয় এইটো মানে ষ্টেজত আমি দেখুৱাওঁ পাৰফৰ্ম কৰোঁ চ' এইটো তোমাক দেখুৱালো মানে অকল যে মেণ্টেলিজমে কৰোঁ মই সেইটো কথা নহয় মই ষ্টেজতো পাৰফৰ্ম কৰোঁ ষ্টেজতো মেণ্টেলিজম কৰোঁ আৰু কিছুমান ৰেষ্টুৰেণ্টত তোমাৰ দামী অলপ ৰেষ্টুৰেণ্টত দেখুৱাওঁ মাতে কিছুমান বাৰ্থডে পাৰ্টি হ'লে অলপ দেখুৱাবলৈ মাতে মানে যিখিনি টেবুল বহি থাকে তাত লগত তেওঁলোকৰ লগত মেজিক কওঁ ভাল পায় চ' সেইখিনি লগত মেণ্টেলিজম কৰোঁ আৰু যেতিয়া ষ্টেজত দেখুৱাওঁ বেছিভাগ তেতিয়া মই দেখুৱাওঁ অলপ এই এনেকুৱা সৰু সুৰা তাৰমানে আইটেম আৰু লগতে তোমাক ইমান ডেঞ্জাৰাছ আইটেম মানুহ চানুহ কাটি দিয়া আৰু জুই চুই খাই দিয়া যেনেকুৱা ধৰণৰ হাত চাত কাটি দিয়া এনেকুৱা যি টি কিন্তু এটা কথা বস্তু যাদুটো চবে ৰেচপেক্ট কৰিব লাগে মই এইটো কাৰণে কৈছোঁ যে যাদুকৰজনে যিমান কষ্ট কৰি বহুত ৰিক্সত বহুতখিনি কাম কৰে কিন্তু কিছুমান এনেকুৱা আছে গাঁৱত গৈ পেলাই সৰু সুৰা ট্ৰিক্স দেখাই মানুহক বুৰ্বক বনাই বহুত পইচা পাতি লুটে মানে ধংগী সেইবোৰৰ পৰা মানুহে বাচিব লাগে সেইটো প্ৰথম কথা আপোনালোকক সজাগ কৰি দিছোঁ যে কোনোবাই যে এইটো দৰৱ লওক আপুনি ভাল হৈ যাব সিটো লওক এইবোৰ নহয় কিবা এটা ট্ৰিক্স দেখুৱাই দিব এনেকুৱা এই কিবা এনেকে হাতৰ মুঠি এনেকুৱা কৰি দিব কিবা ধূলি ওলাই যাব যাদুটো বোলে এইটো নহয় যে বোলে আপোনাক বোলে ছাগলী বা গৰু বনাই দিব পাৰে মুঠতে মানে পজিটিভ শক্তি এনাৰ্জি থাকিলে নিগেটিভ এনাৰ্জি থাকিবই আৰু এওঁলোকে ট্ৰিক্স কৰে যাদু বহুত কষ্ট হয় কেনেকুৱা আৰু কি দেখাবা চ' কিবা এটা আৰু নতুন ট্ৰাই কৰিম এইটো যাতে তোমালোকক দেখুৱাইছো চ' এইটো যাতে ঘৰত কোনেও কৰি নাচোৱা আৰু তোমালোকেও নাচাবাগে ঘৰত কৰি এইটো অলপ ডেঞ্জাৰাছ যাদু চ' কিবা যদি খেলি মেলি হয় মুখে চুখে হয়তো জুই লাগি যাব পাৰে মই এতিয়া আপোনালোকক দেখুৱাম জুই কেনেকৈ আপোনালোকে দেখিলে কেনেকে মানে যেনেকে মিঠাই যেনেকে মানুহে খাই মানে ভাল পায় একদম মুখলে এনেকে এনেকে দিয়ে তেনেকে জুই খাই দিলে কেনেকে দেখিলে আৰু মানে এতিয়া কি দেখাবা আৰু চাই ভাল লাগিছে আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট বক্সটো খালী আছে কমেণ্ট কৰক আৰু কি দেখাবা অকণমান ধেমালি দেখুৱাওঁ ধেমালি বেছিকেইটা দেখুৱাওঁ চ' তোমাৰ লগত মোৰ ওচৰত যে আকৌ অকণমান দেখুৱাইছিলোঁ ভূতৰ জুলুঙা এইটো আছে ভূতৰ ঘট মানে ঘটি নিচিনা ঘটি এইটো হৈছে মোৰ ভূতৰ ঘট অকণমানি ভূতৰ ঘট এইটো জাষ্ট অকণমানি ঘটি এইটো কথা এটা আছে এই কথা বস্তুটো মই এনেকে মাটিত পেলাব নোৱাৰি কিন্তু মই দুবাৰ পেলাই দেখুৱাব পাৰোঁ তোমাক দুবাৰ নে তিনিবাৰো মই পেলাই দেখুৱাব পাৰোঁ কিন্তু বেলেগে মানে পেলালে তললে বেলেগে কৰাত এইটো তুমি পেলাই দেখুৱাব লাগে মোক ঠিক আছে এবাৰ তুমি বহি দেখুৱাই দিছোঁ মই টেবুলখনত এই ঘৰটো এতিয়া সেই টেবুলখন সমান টেবুল এই ঘৰটো জাষ্ট এনেকে এইটো পৰি গৈছে চোৱা ওচৰৰ পৰা দেখুৱাই ল'ব পাৰি খুলি গৈছে পৰিছে নাই ঘৰটো পৰিছে ধুনীয়াকে পৰিছে আকৌ এবাৰ চাবা নি পৰিছে মই আকৌ নেদেখুৱাওঁ কিন্তু পেলাই লাষ্ট দেখুৱাইছোঁ আকৌ এবাৰ দেখুৱাইছোঁ এইটো পৰিছে নাই চাই লোৱা এইটো পৰিছে নাই নৰ্মেলি পৰিছে একো কথা নাই এইটো আকৌ এবাৰ দেখুৱাইছোঁ তোমাক মই এইটো ধুনীয়াকে পৰিছে এতিয়া তুমি মোক এই ঘৰটো তুমি মোক পেলাই দেখুৱাব লাগে মই পেলাই দেখাব লাগে কিন্তু তিনিয়ে আছে তুমি চাই লোৱা ট্ৰাই কৰি চাওঁ বস্তুটো একো নাই মানে ৱেট নাই চাই লোৱা অন্ধবিশ্বাসলৈ লৈ যায় কি কথাটো কিন্তু ল'ব নালাগে এইটো অন্ধবিশ্বাস নহয়
মুঠতে এটাই ভগৱান আছে যদি আছে আজিলৈকে ভগৱানকো দেখা নাই ভূতকো দেখা নাই যদি ভগৱান আছে ভূত আছে তোমাৰ মানে কি হয় মই কৈছো মই একো নকওঁ যাদুৰ বিষয়টো কওঁ স্লাইড অফ হেণ্ড সায়েন্স আছে জড়িত আৰু সাইকোলজি জড়িত হৈ আছে সো বেছি অন্ধবিশ্বাসলৈ নাযাব কিছুমান বৰ অন্ধবিশ্বাস কৰে তাৰমানে মানুহৰ মাজলৈ গুচি আহিছে এতিয়া বেজালি কৰে কিছুমানে এতিয়াতো বহুত আমাৰ অসমখন বহুত আপডেট হ'ল ন বা আমাৰ ভাৰতবৰ্ষখন আপডেট হ'ল কিন্তু কথাটো মানে হেৰি তোমাৰ যিখিনি কিছুমান গাঁৱৰ মানুহ মানে কোনোবা এজন তান্ত্ৰিক আহিব যে এনেকে হাতখন মুহাৰিব জুই তেনেকে হেৰি উলিয়াই দিব তোমাৰ ধূলি উলিয়াই দিব কিছুমান কেমিকেলছো আছে নহলে কিতাপখনত তেনেকে হেৰি পাকটো যিমান লুটিয়াই তোমাৰ জ্বলে কিছুমান কেমিকেলছ দিলেও তেনেকুৱা হয় মানুহ বুৰ্বক বনাই জুই এনেকে হাতৰ পৰা ধূলি উলিয়াই দিব তাৰপিছত ক'ব ইয়াত তোমালোকৰ ঘৰখনৰ অশান্তি হৈছে মোৰ হাতৰ পৰা জুই হেৰি ওলাই গৈছে সো তাবিজ দিব ল'ব 4-5 হাজাৰ টকা ইনে বৰবানি সেইটো কাৰণে সেইবোৰৰ পৰা আপোনালোকে বাচি থাকক কোম্পানী নিজে এজন মেডিচিন সেইবোৰৰ পৰা বাচি থাকিবলৈ কৈছে মই কৈছো যে ময়ো সেইখিনি মই আপোনাক সেইখিনি কৈ দিব হাতৰ পৰা এনেকে মুহাৰি ময়ো ধূলি উলিয়াই দিব পাৰিম সেইটো একো ডাঙৰ কথা নহয় মোৰ কিন্তু সেইটোকে যেতিয়া মানুহে বেলেগ এটা মই কিছুমান ট্ৰিক্সৰ জৰিয়তে কৰো কিছুমান চায়েন্সৰ জৰিয়তে কৰো আৰু পঢ়িছো সেইটো বিষয়ে সো আৰু এনেকুৱা প্ৰতিভা আমাৰ অসমত কমিয়ে গৈছে খুবেই কম যেনেকে আমাৰ চক্ৰপাণী এতিয়া মানে আমাৰ বয়সৰ ধৰি লওক নতুন উঠি অহা যুৱক আৰু এনেকে সাপোৰ্ট কৰিব সদায় ৰাইজে মৰম কৰিলেহে তেওঁ আগুৱাই যোৱাত সহায় পাব সেইটো কাৰণে চবে সাপোৰ্ট কৰিব মৰম কৰিব আগুৱাই যোৱাত তেতিয়াহে তেওঁ অকমান উৎসাহ পাব নহয় এই কেমেৰা গাৰ্লফ্ৰেণ্ড বাৰু মোৰ নাই কিন্তু তোমাৰ যদি গাৰ্লফ্ৰেণ্ড আছে নাই মই যাদু কৰি মোৰ গাৰ্লফ্ৰেণ্ড কৰি দিব পাৰোঁ সেইটো কেনেকে হ'ব মোৰ গাৰ্লফ্ৰেণ্ড তোমাক কেনেকে বনাবা সেইটোৱেতো যাদু ন তেনেকে কথা নহয় তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই মোৰ গাৰ্লফ্ৰেণ্ড এনে আছিলে বাট এতিয়া নাইকিয়া কিন্তু যিজনী আছিলে সেইজনী তোমাক আকৌ কৰি দিব পাৰি আকৌ যাদুৰ জৰিয়তে হয় নাই তেতিয়াহ'লে ভাল কথা মজা মোৰ হোৱাৰ পিছত আকৌ তুমি কৰিলা আকৌ তুমি এটা কাম কৰা তুমি যদি গাৰ্লফ্ৰেণ্ড পতাব বিচাৰা তুমি এটা কাম কৰিব লাগিব গাখীৰ খাব লাগিব গাখীৰ খাব লাগিব কাৰণ গাখীৰ খালে শক্তি আহিব আৰু স্বাস্থ্য বনিব মানে বডি চডি আহিব স্বাস্থ্য কথা কোনে কৈছে চাব মোৰ স্বাস্থ্য চোৱা চ' গাখীৰ খালে মানে বডি চডি আহিব চ' গাখীৰ কিন্তু মই তোমাক সেনেকে নোখোৱাওঁ এনেকে আঙুলিটো ধোৱা তোমাৰ বুঢ়া আঙুলিটো মই গাখীৰ খাম তোমাৰ পেটলৈ যাব হা থুপি থাকা খালা নে ঠিক আছে খানখন এনেকে দিয়া গাখীৰখন আকৌ উলিয়াব লাগিব না গৰুৰ নিচিনা দেখাই গৈছে নেকি আকৌ ভিডিঅ'ত উলিয়ালা তুমি কেনেকে তোমাৰ পেটলৈ গ'ল তোমাৰ কেনে দিয়া আকৌ উলিয়াই মানে মোক 1 মিনিটৰ কাৰণে গৰু বনাই দিলা কেমেৰা অফ কৰ চালা মোৰ গাৰ্লফ্ৰেণ্ডক হেৰি কৰে ইনে নাই এতিয়া বাৰু চব ঠিক হৈ গ'ল সেই ইনে সঁচাকে মানে বেলেগৰ গাৰ্লফ্ৰেণ্ড নিজৰ মোক বনাব পাৰি এইবোৰ যাদুবোৰ বেলেগ কথা এইবোৰ পাৰ্চনেলকে পাতিম আমি ভিডিঅ'ত পাতিব নাই বুজি পাইছে নহয় সমজ এইটো লাষ্ট মেজিক হয় চক্ৰপাণী একদম স্পেচিয়েল মেজিক এটা দেখাব স্পেচিয়েল মেজিক চক্ৰপাণী কি দেখাই চাওঁ চ' মিউজিচিয়ান বুলি ক'লে প্ৰথম কাৰ্ডৰ কথাটো মনলৈ আহে মিউজিচিয়ানৰ কাৰ্ডৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে চ' মই এটা কাৰ্ডৰ মেজিকে দেখুৱাওঁ চ' কাৰ্ডটো মই স্পেচিয়েললৈ ৰাখিছোঁ অলপ স্পটত স্পেচিয়েলি দেখুৱাওঁ চ' মোৰ এটা নৰ্মেল কাৰ্ড আছে চাই লোৱা নৰ্মেল কাৰ্ড আৰু কেমেৰাটো দেখুৱাই দিছোঁ জাষ্ট নৰ্মেল কাৰ্ড কেমেৰা দেখিছে ঠিক আছে নৰ্মেল কাৰ্ড এই নৰ্মেল কাৰ্ড যাব ভিতৰত মই জাষ্ট তোমালোকে য'তেই মন যায় ত'তে ষ্টপ কৰিলে হ'ব জাষ্ট ষ্টপ কৰিলে হ'ব ষ্টপ এইখনত আগ নাবাঢ়ো এইখনতে ৰৈ দিওঁ নে আগবাঢ়িব লাগিব ফ্ৰী চইচ চাই লোৱা চেক কেমেৰাক দেখুৱাই দিয়ে দেখিছে দেখি অলপ পালে ঠিক আছে মাজত ভৰাই দিয়ে য'তে মন যায় আচ্ছা মিক্স কৰি দিব পাৰা তুমি মিক্স কৰি দিয়া মিক্স কৰা দি ভাল ইয়াক দি দিওঁ মিক্স কৰি দিয়া যোনে মিক্স কৰি লোৱা আমি নেখালো আকৌ চিন্তা কৰিম নেকি নাই ইনে ধেমালি কৈছে লাষ্ট আমি মেজিক দেখাবৰ কাৰণে কৰিছো মিক্স কৰি দিয়া ধুনীয়াকে হ'ব ওকে ফুলি মিক্স হৈ আছে প্ৰথম কাৰ্ডখনৰ তুমি কালাৰটো ভাবা তুমি মিক্স কৰিছা কাৰণে তোমাকে সুধিছো কালাৰটো ভাবা আই থিংক ব্লেক আছিল হয় ব্লেক আছিল ৰাইট ব্লেক আছিল কাৰ্ডখন ওকে ঠিক আছে পানটো কি আছিলে তোমাৰ ব্লেকৰ পানটো কি আছিলে সেইটো মনতে ভাবা তো পটককে ভাবিলা পটককে ফুলপাহে মনলৈ আহে ব্লেকৰ ফুলপাহ হৈছে টেঙেচি আছিল ৰাইট ওকে এছে কিবা এটা নাম্বাৰ আছিল মানে এই নাম্বাৰটো কি আছিল মনত 1 পৰা 10 লৈকে ডাঙৰকৈ 1 2 3 4 5 6 7 8 9 10 এও কাৰ্ডখন আছে ফাৰ্স্ট কাৰ্ডখন এইখন এখন হয় না তুমি জাস্ট তুমি কাৰ্ডখন চাই ললে হ'ব হয় এখন কাৰ্ড হয় জাস্ট কাৰ্ডখন মই তোমাক দিছো ৰবা কাৰ্ডখন জাস্ট তুমি এখন এনেকে ধৰি থাকা এখন তোমাৰ কাৰ্ডখন জাস্ট মই ইয়াত
এনেকৈ ভৰাই দিছোঁ একে মাজত ভৰাই দিছোঁ জাষ্ট তুমি এটা কামত ঠালা মাৰি এখন একে ভিতৰলৈ ভৰাই দিয়া কেনেকে কৰিলা বে ব্ৰ এখন হয়নে তাৰ আছে জানো নাই তুমিয়ে ভৰাইছিলা মই বাৰু ইয়াক ভৰাব দিছোঁ কিন্তু সো এইটো লাষ্ট মেজিক আছিল সো অলপ স্পেচিয়েল সো গাইজ আজি মানে দেখিয়ে মানে আচৰিত হৈ গৈছে মই সন্মুখত আৰু আপোনালোকে কেমেৰাত কেনেকুৱা ৰিয়েকশ্যন পাইছে নাজানো চক্ৰবাণী চেনেলটো মই তলত দি দিম আৰু কণ্টেক্ট নাম্বাৰ লগতে এটা মই শ্ব'টো কৰি থাকোঁ শ্ব' কণ্টেক্টখিনি মই চেনেলটো ইমান ইউজ নকৰোঁ মাজে মাজে কৰোঁ মানে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থয় মোৰ আপডেটখিনি পাই থাকিব আৰু লগতে মোৰ ইনষ্টাগ্ৰামত যদি ফ'ল' কৰি থয় তেতিয়াতো মেজিকৰ ভিডিঅ' লগত চাই থাকিব পাৰিব ইনষ্টাগ্ৰাম আইডিটো আছে চক্ৰবাণী বৰুৱা মই বাৰু ইনষ্টাগ্ৰামৰ লিংকটো দি দিম তলত আৰু যদি ইমানলৈকে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নপাহৰিব যদি নতুন হয় ছাবস্ক্ৰাইব কৰি অল কৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ